দেউতা, তুমি এটা কথা মন কৰিছানে? স্নেহাবু যেতিয়াৰ পৰা ঘৰখনলৈ আহিছে, ঘৰখনত তেতিয়াৰ পৰা অশান্তি বাঢ়িবলৈ ধৰিছে। খুৰা, সৰুৰ পৰা দেখোন দুয়োটা একেলগে ডাঙৰ দীঘল হৈছে। তাই যি চহৰলৈ গ'ল, গাঁও একেবাৰে দেখিবলৈকে নোৱাৰা হ'ল। কথাটো নোহোৱাও নহয়, বুজিছে? আমাৰনো কিহৰ মাটি সম্পত্তি কম হৈ আছিল? যোনপিনে চাওঁ সিপিনে আমাৰ ঘৰখন ভৰি পৰা। মাটিয়ে বাৰীয়ে গাড়ীয়ে ঘোঁৰা কোম্পানী বাগান কিহৰ কম হৈ আছিল? আপুনি যে সেই ছোৱালীজনীক মোৰ ল'ৰাটোলৈ আনি দি ল'ৰাটোৰ জীৱনটো অশান্তি কৰিলে। খুৰা, তন্ময় কথা কৈছোঁ। স্বভাৱে চৰিত্ৰ দেখাই শুনে কিহত বেয়া আছিলনো? গোটেই গাঁৱৰ মানুহে তাক ছোৱালী দিব বিচাৰে। চহৰৰ পৰা বহুত ধনী ধনী মানুহৰ ঘৰৰ পৰা ছোৱালী আহিছিল, কিন্তু আপুনি কাকোৱে পচন্দ নকৰিলে। চহৰৰ পৰা যিজনী ছোৱালী আনি দিলে, সেইজনী অহাৰ পৰা তন্ময় জীৱনটোহে খেলি মেলি হৈ গ'ল। দেউতা, বৌ এতিয়ালৈকে দাদাক বুজি পোৱা নাই। তাই আচলতে 7খন কপালৰ ভাগ্যৰ ফলতহে আমাৰ দাদাৰ দৰে ল'ৰা এটা পাইছে। খুৰা, ই ঠিক কথাই কৈছে। তাই 7 কপালৰ ভাগ্যৰ ফলতহে আমাৰ তন্ময়ৰ দৰে ল'ৰা এটা পাইছে। তাৰমানে ইহঁতবোৰে মোৰ বিষয়ে কথা লগাইছে। মোৰ বিষয়ে ইহঁতে মানে এনেকৈহে পাতে। মই মনে মনে আহি শুনিলোঁ বুলিহে, এনেইতো মই গমেই নাপালোঁ হয় ইহঁতৰ মনত যে মোৰ প্ৰতি ইমান বেয়া ভাৱ সোমাই আছে। হ'ব দেও, তহঁতেনো আৰু কিমান নকওঁ। ইমান কথা কৈ থাকিব নালাগে দে। সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। যা, তহঁতি নিজৰ নিজৰ কামত লাগ গৈ যা। স্নেহা, কি হ'ল তোমাৰ? তুমি এনেকৈ অকলে অকলে ৰৈ কি ভাবি আছা? আৰে, মনটো মাৰি আছা দেখোন। কি হৈছে তোমাৰ? মোৰ বহুত কিবা কিবি হৈছে। বহুত কিবা কিবি হৈছে? খুলি নকলে কেনেকৈ গম পাম? খুলি কোৱা আকৌ কি হৈছে। মই গাঁৱলৈ অহাৰ পাছৰ পৰা সকলোৱে মোক তল পেলাই কথা কয়। তোমাক তল পেলাই কথা কৈছে? তুমি মোক কোৱাচোন, তোমাক কোনে কি কৈছে? বৰ্তাহঁতৰ ল'ৰাটো আৰু আমাৰ ভাইটি দুয়োটাই লগ হৈ দেউতাৰ আগত বহুত কিবা কিবি কৈ আছে। মই বোলে অকণো তোমাৰ যোগ্যই নহয়। তুমি বোলে বহুত ভাল ল'ৰা, মোতকৈ বহুত ভাল। আচ্ছা, তুমি মোক এটা কথা কোৱাচোন, মই তোমাৰ লগত বিয়া হ'ব বিচাৰিছিলোঁ নে তুমি মোক বিয়া কৰাব বিচাৰিছিলা? তুমিহে মোক বিয়া কৰিব বিচাৰিছিলা। মইতো তোমাৰ লগত বিয়া হওঁ বুলি কৈ থকা নাছিলোঁ। আৰে, তুমিও সিহঁতৰ লগতে সৰু হৈ গৈছা নেকি? সিহঁত এতিয়া সৰু ল'ৰা ছোৱালী, ধেমালিতে কিবা এটা ক'লে যেনিবা, সেইটো কথা হ'লনে? আচ্ছা, মানিছোঁ সিহঁত দুইটা বাৰু সৰু ল'ৰা, কিন্তু তোমাৰ মা দেউতাটো সৰু নহয়। সিহঁতৰ কথাত তোমাৰ মা দেউতাই সন্মতি দিছে। মা দেউতাই কিবা কৈছে নেকি? দেউতাইতো নিশ্চয় একো কোৱা নাই চাগে। দেউতাই একো মাত দিয়া নাই, মনে মনে আছে। তাৰমানে কি সিহঁতক সন্মতি জনোৱা নহ'লনে? এটা কথা শুনা, মোৰ এইবোৰ গাঁৱত থাকি একেবাৰে ভাল নালাগে। তুমি অতি সোনকালে মোক ডিভোৰ্চ দিয়াৰ ব্যৱস্থা কৰা আৰু মোক ঘৰত থৈ আহাগৈ। শুনা, মই 2 মাহ ধৰি গাঁৱৰ লগত মিলিবলৈ বহুত চেষ্টা কৰিলোঁ। মই নোৱাৰিছোঁ। গাঁৱৰ মানুহবোৰৰ লগত, গাঁৱৰ পৰিৱেশৰ লগত মই এডজাষ্ট কৰিব নোৱাৰোঁ। মোক চহৰত থৈ আহাগৈ আৰু অতি সোনকালে মোক ডিভোৰ্চ দিয়াৰ ব্যৱস্থা কৰা। ইয়াৰ মানুহবোৰ যেনেকৈহে থাকে, বহি বহি থুম পাতি কথা বতৰা পাতে। মই এইবোৰ একেবাৰে নোৱাৰোঁ। ৰুমটোতে অকলে অকলে সোমাই মই পাগল হৈ যামগৈ। মই গাঁৱত থকাটো, এইখন ঘৰত থকাটো মোৰ বাবে একেবাৰে অসম্ভৱ। তুমি মোক ডিভোৰ্চ দিয়া আৰু মোক ঘৰত থৈ আহাগৈ। তুমি যে এই 2 মাহ আমাৰ ঘৰত থাকিলা, তুমি ঘৰখনৰ লগত মিলিবলৈ অকণমান চেষ্টা কৰিছা জানো? তুমি দেখোন গোটেই 2 মাহ ৰুমটোতে কটালা। তুমি আচলতে মনৰ পৰা গাঁৱৰ লগত মিলিবলৈ বিচৰাই নাই। তুমি ৰুমৰ পৰা কেতিয়াবা বাহিৰত ওলাই পাইছা? বাহিৰত ওলাই পৰিৱেশবোৰ চাইছানে? গাঁৱৰ মানুহবোৰ কেনেকৈ থাকে, মানুহবোৰে কথা কেনেকৈ কয়, কি ভাল কি বেয়া। মই তোমাক চহৰৰ লাইফটো বেয়া বুলি কোৱা নাই, বা চহৰৰ লাইফটো পাহৰি যাবলৈকো কোৱা নাই, কিন্তু তুমি যিকেইদিন এইখন ঘৰত আছা, অকণমান মিলিবলৈ চেষ্টা কৰা। ৰাতিপুৱা খুব সোনকালে উঠি গাঁৱৰ পৰিৱেশটো চাবাচোন। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়ত গাঁৱৰ পৰিৱেশটো চাবা। আৰু সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে যে বাটে ঘাটে উমলি থাকে, পুখুৰীত গৈ মাছ ধৰে গা ধুৱে, সেইবোৰ চাবা। তোমাৰ এনেকুৱা লাগিব তুমি নিজেও সিহঁতৰ সৈতে মাছ ধৰিবা, তুমি নিজেও সিহঁতৰ লগত খেলিবা, তুমি নিজেও পুখুৰীত গা ধুবা। আৰু সেই বৰগছডালৰ তলত যে বন্ধা হৈ আছে জোলনাখন, তাত গৈ অকণমান জুলিবাগৈচোন। তোমাৰ মনটো এনেই ভাল লাগিব। গাঁৱৰ লগত তুমি মিলিবলৈ তেনেকৈ চেষ্টা কৰিব লাগিব। এনেকৈ ৰুমত সোমাই তুমি গাঁৱৰ লগত মিলিব চেষ্টা কৰিলেও নোৱাৰা। তুমি মনৰ পৰা যেতিয়াই গাঁওখনক ভাল পাবলৈ বিচাৰিবা, তেতিয়াৰ পৰাই তোমাৰ ভাল লাগিব। তুমি তেতিয়া ইচ্ছা কৰিলেও চহৰলৈ যাব নিবিচাৰিবা। তাৰমানে তুমি কি ক'বলৈ বিচাৰিছা? মই 2 দিনমান গাঁওখনত ওলাই সোমাই ফুৰিলে মই চহৰৰ লাইফটোৰ কথা পাহৰি যাম। মই তোমাক ঠিক তেনেকৈ কোৱা নাই। মই তোমাক গাঁৱৰ পৰিৱেশটো চাবলৈকেহে কৈছোঁ। এতিয়াৰ পৰা মই যেনেকৈ কৈছোঁ তেনেকৈ কৰিবাচোন। তোমাৰ গাঁওখন নিশ্চয় ভাল লাগিব। মই কোৱাৰ দৰে কৰাৰ পাছতো যদি তোমাৰ গাঁওখন ভাল নালাগে, তেতিয়া তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিম। ঠিক আছে, তুমি কৈছা যেতিয়া আৰু মই এবাৰ ট্ৰাই কৰি চাম। কাইলৈ ৰাতিপুৱা সোনকালে উঠি তুমি মোক গাঁওখন দেখাবলৈ লৈ যাব লাগিব। ঠিক আছে, তুমি যেনেকৈ কোৱা তেনেকৈ হ'ব। এতিয়া কোৱাচোন, আমাৰ গাঁওখন তোমাৰ কেনেকুৱা লাগিছে? বেয়া লগা নাই, ভালেই লাগিছে। আমাৰ গোটেই গাঁওখন তোমাক এতিয়ালৈকে দেখুৱাই নাই, অলপ অলপ ঠাইহে দেখাইছোঁ। এইকেইদিন থাকিম নহয়, তোমাৰ লগত সদায় গাঁও ফুৰিবলৈ আহিম। আৰু শুনাচোন, এইজোপ নাৰিকল গছ নেকি? এইজোপ গছ মই বহুত সৰুতে দেখিছিলোঁ। এইজোপ নাৰিকল গছ। তোমাক কাইলৈ মই নাৰিকলৰ ডাব পাৰি খুৱাম। মা, পৰিলোঁ। চাবা, মানুহে এনেকৈ খোজ কাঢ়েনে বাৰু পৰি যোৱাকৈ? চাওঁ, ভৰিত কষ্ট পালা নেকি? ভৰিখন মুচুকা খাই গ'ল, বৰ বিষাইছে। ৰ'বা, ভৰিখন যদি বিষাইছে মই তোমাক দাঙি লৈ ঘৰলৈ যাওঁ।
গোটেই গাঁৱৰ মাজেদি মোক দাঙি লৈ ঘৰলৈ গ'লে গাঁৱৰ মানুহে কি বুলি ক'ব? তোমাক নেহাঁহিবনে? মোকো লাজ দিব। তুমি ভৰিত কষ্ট পাইছা, তুমি এতিয়া খোজকাঢ়িব নোৱাৰা। তোমাক ইয়াৰ পৰা ঘৰলৈ দাঙি লৈ যোৱাটো মোৰ দায়িত্ব। গাঁৱৰ মানুহে হাঁহিলে হাওক, তাতে কি হ'ল? তুমি কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। ভাবিছিলোঁ তোমাক আমাৰ গছৰ বগৰী পাৰি খুৱাম, এতিয়া তোমাৰ ভৰিয়ে বিশাল। ব'লা এতিয়া আমি ঘৰলৈকে যাওঁগৈ, কাইলৈ আহিলে নিশ্চয় তোমাক বগৰী খুৱাম। নালাগে নালাগে পাই, লোকৰ গছৰ বগৰী পাৰি খালে চোৰ বুলি ক'ব আমাক। কিয় লোকৰ গছৰ বগৰী খাম আকৌ? ইয়াৰ পৰা তুমি চকুৰে মুনিব পৰালৈকে সকলো আমাৰ মাটি, সকলো গছ আমাৰ। আমাৰ যেতিয়াই মন যায় তেতিয়াই আমি যি মন যায় তাকেই পাৰি খাব পাৰোঁ। তাৰমানে এই নাৰিকলজোপাও তোমাৰ, তাৰ পৰা ইয়ালৈ এই সকলো তোমালোকৰ? অঁ, তোমাৰ ভৰি বিষটো ভাল পালে কাইলৈ নিশ্চয় বগৰী খাবলৈ আহিম। নিজ হাতেৰে বগৰী পাৰি খোৱা মজাই বেলেগ। ব'লা এতিয়া তুমি মোৰ কোচত উঠা, মই তোমাক ঘৰলৈ লৈ যাওঁ। ব'লা তেনেহ'লে। কি কৰোঁ কি নকৰোঁ এতিয়া মই? ভৰিখন ইমান বিষাইছে। মোৰ ভৰিখন ভাগিয়ে গ'ল চাগে, সেইকাৰণে ইমান বিষ হৈছে। তোমাৰ ভৰিখন ভগা নাই দিয়া, অকণমান মুচুকা খাইছা। তুমি অকণমান ধৈৰ্য ধৰাচোন, সকলো ঠিক হৈ যাব। মই জানো গাঁৱত খোজকাঢ়িলে মোৰ এনেকৈ কিবা এটা ক্ষতি হ'বই, সেইকাৰণে মই গাঁও দেখিব নোৱাৰোঁ। মই গাঁও বেয়া পোৱা কাৰণটো বুজিলা এতিয়া? গাঁও আৰু গাঁৱৰ পৰিৱেশ মোৰ বাবে একেবাৰে নহয়। তুমি এনেই ইমান ভয় খাইছা, এইটোনো কি ইমান ডাঙৰ কথা হ'ল? তুমি এই তেলখিনি ঘঁহি এতিয়া শুই দিয়া, ৰাতিপুৱা শুই উঠি চাবা তোমাৰ ভৰি বিষ নাইকিয়া হৈ যাব। মই কষ্ট পাইছোঁ, সেইকাৰণে মই বুজি পাইছোঁ। তুমি কষ্ট পোৱা নাই নহয়, তুমি বুজিও নোপোৱা। চোৱা, তোমাৰ বিষৰ কাৰণে মই এইটো বনৌষধ লৈ আহিছোঁ। এইখিনি লগাই তোমাৰ ভৰিখন যদি মালিচ কৰি দিওঁ সকলো ঠিক হৈ যাব। নাই নাই, এইবোৰ মালিচ চালিচে কাম হয় নেকি? তুমি এটা কাম কৰা, ডক্তৰ এজনক মাতা। ডক্তৰক নেদেখালে মোৰ ভৰিখন কেতিয়াও ভাল নহ'ব। কি কথা কৈছা? ইমান ৰাতিখন এই গাঁৱত তুমি ক'ৰ ডক্তৰ পাবাগৈ? তাৰমানে মোৰ ইমান ডাঙৰ এক্সিডেণ্ট হৈছে আৰু ইয়াত ডক্তৰ এটাও নাই। এতিয়া বুজিছানে? এতিয়া বুজিছা গাঁও মই কিয় পচন্দ নকৰোঁ, বুজিছা? তুমি মোৰ ওপৰত বিশ্বাস ৰাখা, মই তোমাক এই তেলখিনি লগাই মালিচ কৰি দিলেই তোমাৰ সকলো বিষ নাইকিয়া হৈ যাব। তুমি অতি কম সময়তে আৰাম পাই যাবা। তন্ময়, তুমি কালি গোটেই ৰাতি মোৰ ভৰিখনৰ ওচৰতে শুই থাকিলা। আচলতে তোমাৰ ভৰিখন মালিচ কৰি থাকোঁতে কেতিয়া টোপনি আহি গ'ল গমেই নাপালোঁ। বাৰু তোমাৰ ভৰিখন এতিয়াও বিষাই আছেনে? বিষটো ভাল পালা? মা, মোৰ ভৰি বিষ আছিল ন? মই দেখোন পাহৰিয়ে গ'লোঁ। মোৰ ভৰিখনত এতিয়া অকণো বিষ নাই, আগৰ দৰে হৈ গ'ল দেখোন। তুমি কোৱাই ঠিক, ৰাতিটোৰ ভিতৰতে মোৰ গোটেই ভৰি বিষ নাইকিয়া হৈ গ'ল। দেখিলা, মই দিয়া ঔষধে তোমাক যাদুৰ দৰে কাম কৰিলে। এইটো হৈছে আমাৰ গাঁৱৰ একমাত্ৰ ট্ৰিটমেণ্ট, ডক্তৰেও পাত্তা নাপায়। সঁচাকৈ তোমাৰ গাঁওখন মোৰ লাহে লাহে ভাল লাগিবলৈ লৈছে। অকল গাঁওখনে নহয়, ইয়াৰ মানুহবোৰো। আৰু হ'ব দিয়া বুজিছা, মই আজি চহৰলৈ যাম। চহৰত 2 দিন থাকিম, পৰহিলৈ ঘৰ পামহি। তুমি ভালদৰে থাকিবা। হয় নেকি? তন্ময়, তই হঠাতে এনেকৈ চহৰলৈ যাব ওলালি যে, আচল কথাটো কি মানে? এটা দৰকাৰী কাম আছে দেউতা, আজি গৈ পৰহিলৈ ঘূৰি আহিম। তন্ময় বাবা, তই আমাক নোকোৱাকৈ এনেকুৱা কি দৰকাৰী কাম কৰিবলৈ যাওঁনো? মা, তোমালোকে সকলো গম পাবা, সময় আহক, সময়ত চবেই চব গম পাব। তই যেতিয়া আৰু চহৰলৈ যাওঁ, বোৱাৰীজনীকো লগতে লৈ নাযাওঁ কিয়? তাই মাকৰ ঘৰত 2 দিন থাকি আহিব পাৰিলে হয়। এইবাৰ নালাগে দেউতা, এইবাৰ মই বৰ দৰকাৰী কামত যাবলৈ ওলাইছোঁ। পাছত যাম নহয়, তেতিয়া থাকিবগৈ। ঠিক আছে, যা তেন্তে, ভালদৰে যাবি আৰু গৈ পাই ফোন কৰিবি। হ'ব দেউতা। বোৱাৰী, বাবাই তোমাক কিবা কৈছে নেকি? সি কিয় ইমান হঠাতে চহৰলৈ যাব লগা হ'ল? নাই দেউতা, তেনেকুৱা মোক একো কোৱা নাই তেওঁ। সি বিনা কাৰণত কলৈকো নাযায়, চহৰলৈ কিয় গৈছে সেইটোহে বুজি নাপালোঁ। মা, তুমি আহিলা, আহা। অ' মাজনী, তই কেনে আছ? ভালনে তোৰ? মই ভালেই আছোঁ দিয়া। আচলতে গাঁৱত কেতিয়াও থাকি পোৱা নাই যে, প্ৰথম এডজাষ্ট হ'বলৈ বৰ কষ্ট হৈছিল। কিন্তু এতিয়া সকলো ঠিক হৈ গৈছে। হওক দে দেউ, তোৰ যে ইয়াত থাকি ভাল লাগিছে শুনি ভাল পালোঁ। কিন্তু মা, তোমালোকলৈ চহৰৰ ঘৰখনলৈ আৰু চহৰখনলৈ, চহৰৰ বন্ধু বান্ধৱীবোৰলৈ বৰকৈ মনত পৰে। মাজনী, এইখন তোৰ স্বামীৰ ঘৰ। স্বামীৰ ঘৰখনেই ছোৱালী মানুহৰ কাৰণে আপোন ঠাই, সেইখনেই নিজৰ ঘৰ। কিহৰ স্বামীৰ কথা কৈছা মা? তন্ময় এতিয়ালৈকে মোৰ নিজৰ স্বামী হ'বলৈ পৰা নাই। তেওঁ কেৱল নামতেই স্বামী। আমি দুইটা এতিয়াও বেলেগ বেলেগকৈ শুওঁ। সি মাটিত শুৱে আৰু মই বিচনাত শুওঁ। আমি দুইটা একেলগে আজিলৈকে শুই পোৱা নাই। এইবোৰ কি কথা কৈছ মাজনী? ধৰ্মৰ খাখি কৰি তহঁত দুইটাৰ বিয়া হৈছে। এতিয়া যদি তই তাক স্বামীৰ মৰ্যাদা নিদিয়, তেনেহ'লে ভগৱানে তোক বেয়া পাব নহয়। চা মাজনী, সি তোক সৰুৰ পৰাই ভাল পায়। সি তোৰ স্বামীৰ লগতে বন্ধু, তাক তই স্বামীৰ মৰ্যাদা দে। মা, সেইবোৰ পাছত পাতিম দিয়া। ব'লা তুমি কিবা এটা খাই লোৱাগৈ। আৰু আজি থাকিবানে? তন্ময় ঘৰত নাই নহয়। যোৱাই নাই নেকি? ক'লৈ গৈছে? তেওঁ চহৰলৈ গৈছে, পৰহিলৈকেহে ঘৰলৈ আহিব বোলে। অঁ, তই ভালদৰে থাকিবি আৰু তাক তই একো অৱহেলা নকৰিবি। মই বেছি দেৰি নকৰোঁ দে, ঘৰলৈ যাওঁগৈ। দেউতাই অকলে আছে নহয়। আৰে, এইবোৰ মই কি দেখিছোঁ? বোৱাৰী, তুমি এইবোৰ কি কৰিছা? তুমি পাকঘৰত ৰন্ধা বঢ়া কৰিছাহি কিয়?
মা সদায় সদায়নো আপুনি কিমান ৰান্ধি ৰান্ধি খুৱাই থাকিব সেইকাৰণে ভাবিলোঁ আজি মই চেষ্টা কৰোঁ অ' বৌ তুমি যে ৰান্ধিবলৈ আহিলা তুমি ভালদৰে ৰন্ধা বঢ়া কৰিব জানা জানো ইউটিউব থকা নাই জানো ভাইটি ইউটিউবৰ পৰা চাই চাই সকলো শিকি লৈছোঁ আজি খুব ধুনীয়াকৈ মাছ ৰান্ধিম তোমালোকে খাই খুব ভাল পাবা আজি তোমাৰ শহু দেউতাই বৰ ভাল পাব তুমি ৰন্ধাবোৰ খাই তেওঁ খুব ভাল পাব ইমান দিনৰ পৰা তেখেতৰ আশা আছিল বোৱাৰীজনীৰ ৰন্ধা এসাঁজ খাম আজি তেওঁৰ আশাটো পূৰণ হ'ব অ' মা তন্ময় দেখোন ঘৰলৈ আজি অহা কথা আছিল কি হ'লনো এতিয়ালৈকে অহাই নাই যে জানো কিয় দেৰি কৰিছে আজি অহা কথা আছিল আকৌ তাৰ জানো সোধা এটা লেঠাত গৈ ৩-৪টা লেঠা মাৰি থৈ আহে তুমি চিন্তা নকৰিবা বৌ দাদাই সকলো কাম লেঠা মাৰিহে ঘৰলৈ আহিব বোৱাৰী মই তোমাক কিবা সহায় কৰি দিম নেকি নালাগে নালাগে মা আপুনি দেউতাৰ ওচৰত গৈ বহক গৈ মই সকলো কৰি ল'ম হ'ব দিয়া তেনেহ'লে সকলো খুব ধুনীয়াকৈ ৰান্ধিবা দেই যাতে শহু দেউতাই খাই আঙুলি চেলেকি থাকিব লাগে হ'ব মা বাবা দুদিন থাকিম বুলি কৈ তই চহৰ 3 দিন থাকি আহিলি যে কিনো এনেকুৱা কাম ওলাল বিশেষ কাম এটা দেৰি হৈ গ'ল দেউতা সময়ত তোমালোকে সকলো গম পাবা দিয়া এতিয়া মোক সুধি নাথাকিবা মোৰ বৰ ভাগৰ লাগিছে অকণমান ৰেষ্ট ল'বলৈ দিয়া হয় নেকি যা তেনেহ'লে অকণমান ৰেষ্ট লৈ লগৈ তন্ময় কি হৈছে মানে তোমাৰ তুমি চহৰত 2 দিন থাকিম বুলি কৈ 3 দিন থাকি আহিলা কি কামত গৈছিলানো দৰকাৰ আছিল সেইকাৰণে থাকিব লগা হ'ল এইটো লোৱা এইটো কি ইয়াত কি আছে ডিভোৰ্চ লেটাৰ ইয়াত সকলো কাগজ পাতি আছে মই বহুত ভাবি চালোঁ তোমাক আৰু এনেকৈ কষ্টত ৰখাটো একেবাৰে ভাল কথা নহয় তাৰ বাহিৰেও তুমি চহৰৰ ছোৱালী তুমি চহৰত থকাই উচিত তোমাৰ এটা নিজৰ জীৱন আছে তোমাৰ জীৱনটো তুমি নিজে যেনেকৈ ইচ্ছা তেনেকৈ জীয়াবা মই তোমাক আৰু কেতিয়াও ধৰি বান্ধি নাৰাখোঁ মই সকলোতে চাইন কৰি দিছোঁ তোমাৰ যেতিয়া ইচ্ছা তেতিয়াই চাইন কৰি ল'বা আৰু তুমি চহৰলৈ যাবৰ কাৰণে মই সকলো ব্যৱস্থা কৰি থৈছোঁ তুমি কাইলৈ ৰাতিপুৱাই চহৰলৈ যাব পাৰিবা হ'ব তুমি মোৰ কাৰণে বহুত কৰিলা আৰু একো কৰাৰ প্ৰয়োজন নাই একো কোৱাৰ প্ৰয়োজন নাই ডিভোৰ্চ পেপাৰ যিহেতুকে দিবই পাৰিলা তেনেহ'লে তোমাৰ লগত কথা পতা বা তোমাৰ কথা শুনা কি প্ৰয়োজন আছে তুমি মোৰ কাৰণে যিমানখিনি কৰিলা বহুত কৰিলা ডিভোৰ্চ পেপাৰ আনি দিলা নহয় হ'ব আৰু একো কৰি দিব নালাগে মই কাইলৈ নিজেই ঘৰলৈ যামগৈ মোক কোনেও থৈও আহিব নালাগে তন্ময় বাবা তই হঠাতে ইমান ডাঙৰ সিদ্ধান্তটো অকলে অকলে লৈ ল'লি ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগতে আমাক এবাৰো নুসুধিলি হঠাৎ নহয় দেউতা তাই প্ৰথমৰ পৰা এইখন সংসাৰ বিচৰা নাছিল তাইক আৰু মই বান্ধি ৰাখি কষ্ট দিব বিচৰা নাছিলোঁ সেইকাৰণে তাইক মুক্তি দি দিলোঁ মই যিমান সোনকালে তাইক মুক্তি দিম তাই সিমান সোনকালে নিজৰ জীৱনটো বেলেগকৈ গঢ়িব পাৰিব তোৰ কি হৈছে বাবা তইতো আগতে এনেকুৱা নাছিলি নাই দেউতা সময়ত সকলো গম পাবা মোৰ কি হৈছে চহৰলৈ আহি দেখোন মোৰ অলপো ভাল লাগি নথকা হ'ল ঘৰখনত মোৰ থাকিবলৈকে মন নোযোৱা হ'ল মোৰ দেখোন গাঁৱলৈকেহে মনত পৰি আছে তেওঁ বা কি কৰি আছে কি খাইছে ক'ত আছে এই সকলো প্ৰশ্নই মোৰ মনটো খুলি খুলি খাইছে এনেকৈ থাকিলে অতি কম সময়ৰ ভিতৰতে মই পাগল হৈ যাম যাক মই বেয়া পাইছিলোঁ এতিয়া দেখোন মনলৈ তেওঁহে সঘনাই আহিবলৈ লৈছে মোৰ কি হৈছে অ' মাজনী তোৰ কি হৈছে মানে খোৱা বোৱা নকৰাকৈ এনেকৈ মন মাৰি বহি থাকিলে হ'ব জানো কিবা এটা খা গৈ ব'ল তই নহ'লে দুৰ্বল হৈ যাবি নহয় নাই মা তুমি খাই লোৱা গৈ যোৱা মোৰ একেবাৰে ভোক লগা নাই মোৰ যেতিয়া খাবলৈ মন যাব মই তেতিয়াই খাই ল'ম যোৱা এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু এনেকৈ নোখোৱা নোপোৱাকৈ থাকিলে তই আৰু দুৰ্বল হৈ যাবিগৈ ব'ল কিবা এটা খাই লগৈ ব'ল মোক দিগদাৰ নকৰিবা কিমানবাৰ ক'ব লাগে মোৰ যেতিয়াই খাবলৈ মন যাব মই তেতিয়াই খাম যোৱা ছোৱালীজনী গাঁৱৰ পৰা অহাৰ পাছৰ পৰা সলনি হৈ গ'ল মোৰ আগৰ ছোৱালীজনী নাই আৰু তাই একেবাৰে শেষেই হৈ গ'ল নাই নাই কিবা এটা কৰিব লাগিব নহ'লে মোৰ ছোৱালীজনীক মই হেৰুৱাব লাগিব এতিয়া তন্ময় মোক এৰি কেনেকৈ থাকিব পাৰিছে মোলৈ বাৰু ইমান দিনে তাৰ এবাৰো মনত পৰা নাইনে মোৰ দেখোন প্ৰতি সময়তে তালৈ মনত পৰি থাকে মোৰ কি হৈছে 4 মাহটো হৈ গ'ল মাজনী তই আৰু কিমান দিন এনেকৈ মন মাৰি থাকিবি তই এনেকৈ আৰু থাকিব নোৱাৰ হয় নতুনকৈ জীৱনটো আৰম্ভ কৰ নহয় তই তন্ময়ৰ ওচৰলৈকে গুচি যা মা মই নোৱাৰিছোঁ একো সিদ্ধান্ত ল'বই নোৱাৰিছোঁ তন্ময় কেনেকুৱা ল'ৰা সি কি সকলো জনাৰ পাছত যেতিয়া তাক ভাল পাবলৈ ল'লোঁ তাৰ লগতে থাকিম বুলি মই সিদ্ধান্ত ল'লোঁ তেতিয়া সি আহি মোক ডিভোৰ্চ পেপাৰখন হাতত তুলি দিলে এইটো মই কোনো কাৰণতে মানি ল'বলৈ পৰা নাই মা তাক মই যেতিয়াই ভাল পাই পেলালোঁ সি তেতিয়াই মোক ডিভোৰ্চ দি দিলে তেতিয়াহ'লে তই বুজি পাব লাগে ন তোৰ খং আৰু তোৰ অভিমানৰ কাৰণে দুয়োজনে দুই ঠাইতে কষ্ট পাব লগা হৈছে কি কৰিবি তাৰ ওচৰলৈকে ঘূৰি যাবিনে নহয় মা সি যিহেতুকে মোক ডিভোৰ্চ দি দিলে এতিয়া মই তাৰ ওচৰলৈ ঘূৰি যোৱা কোনো প্ৰশ্নই আহি নপৰে সি যেতিয়া মোক ডিভোৰ্চ দিবই পাৰিলে ময়ো পাৰিম তুমি যোৱা ডিভোৰ্চৰ ফাইলটো লৈ আহা মই এতিয়াই তাক ডিভোৰ্চ দিম এইটো ল মা কি এইবোৰ কিয় মা মই একো বুজি পোৱা নাই কিনো কি হৈছে মাজনী
মা সি মোক ডিভোৰ্চ দিছে, মই সেইটো কথা বুজি পাইছোঁ, কিন্তু তাৰ সকলো সা সম্পত্তি মোৰ নামতো লিখি দিছে। এইটো কেনেকুৱা ধৰণৰ কথা? কোনোবাই কাৰোবাক ডিভোৰ্চ দিলে তেওঁ গোটেই সা সম্পত্তি তাইৰ নামত লিখি ডিভোৰ্চ দিয়ে নেকি? হয় নেকি? এইবোৰ কি কথা আকৌ? এইবোৰৰ বিষয়ে দেখোন মই একো গম নাপাওঁ। নহয় মা, ইয়াত নিশ্চয় কিবা এটা খেলি মেলি আছে। কোনোবাই কাৰোবাক ডিভোৰ্চ দিলে তাৰ গোটেই সা সম্পত্তি কেতিয়াও লিখি নিদিয়ে। সেইটোৱেতো কি হৈছে মানে? মই তন্ময়ৰ ওচৰলৈ ঘূৰি যাব লাগিব মা, মই জানিব লাগিব সি এইটো কাম কিয় কৰিলে। মই আজিয়ে যাম মা, আজি মই তাৰ ঘৰলৈ যাম। যা তেনেহ'লে। বৌ তুমি? অঁ বাবু, মই তন্ময় ক'ত আছে? ঘৰত আছেনে? নাই বৌ, দাদা নাই, দাদা গুচি গ'ল আমাক সকলোকে এৰি থৈ। বাবু কি হ'ল? তুমি কি কৈছা এইবোৰ? অঁ বৌ, গুচি গ'ল, দাদা আমাক সকলোকে এৰি থৈ গুচি গ'ল। আচলতে তোমাক ডিভোৰ্চ দিয়াৰ সময়ত দাদা যে চহৰলৈ গৈছিল, তেতিয়া সি ডক্টৰৰ ওচৰলৈকে গৈছিল। ডক্টৰে তাৰ কেঞ্চাৰ হোৱা বুলি ক'লে। আজি 6 মাহ 7 মাহ ধৰি সি কেঞ্চাৰত ভুগি আছিল বৌ। তুমি জানানে বৌ, এই বেমাৰত পৰি থকা সময়খিনি তোমালৈ তাৰ বৰ মনত পৰিছিল। তোমাৰ কথাই সি কৈ আছিল। তুমি তাৰ ওচৰত নাছিলা যে, সি তোমাক বহুত মনত পেলাইছিল। তোমাৰ কথা কৈ কৈ বেচেৰাটো মৰি গ'ল বৌ। বাবু, মোক কোনেও একো কিয় জনোৱা নাছিল? আৰু সি মোক কিয় ডিভোৰ্চ দিলে? তাৰ বেয়া সময়খিনিত সি মোক কিয় আঁতৰাই পঠালে? তোমাক কাকোৱে জনাবলৈ দিয়া নাছিল, সি বিচৰা নাছিল তুমি এটা বিধৱা জীৱন জীয়াটো। সি তোমাক হাঁহি হাঁহি জীয়াই থাকিব দিছে বৌ। সি তোমাক লৈ সদায় কান্দিছিল। সি জানিছিল বিধৱা জীৱন যাপনটো বহুত কষ্ট, আৰু দাদাই তুমি কষ্ট পোৱাটো কেতিয়াও বিচৰা নাছিল বৌ। তুমি সদায় সুখত থকাটোৱে বিচাৰিছিল। তেওঁ মই বহুত ভাল পাইছিলোঁ ভাইটি। তেওঁ মোক ডিভোৰ্চ দি তেওঁৰ পৰা আঁতৰাই পঠালে। ভাল পোৱা মানুহজনক মই শেষবাৰৰ কাৰণেও দেখা নাপালোঁ। তুমি জানানে, ডিভোৰ্চ পেপাৰখনত মই আজিও চাইন কৰা নাই। কি কৰিবা বৌ, এইবোৰ সকলো ভাগ্যৰে লিখন। তুমি ঘৰলৈ যাব নালাগে, যোৱা, ইয়াৰ পৰাই যোৱাগৈ। তুমি এটা নতুন জীৱন আৰম্ভ কৰাগৈ বৌ। মই কেতিয়াও ডিভোৰ্চ পেপাৰত চাইন নকৰোঁ। মই তেওঁৰ বিধৱা হৈ জীৱন কটাম। হয়, তেওঁ মোক আকাশৰ পৰা চাই থাকিব। মই তেওঁৰ হৈ থাকিম মোৰ এই জীৱন।